আকাশী গংগা তোমালোকে নিজে মাফ কৰি মোকো পাপ কৰিবলৈ বাধ্য কৰাইছা। সেই পাপৰ বাবে মই মোৰ পেটৰ সন্তানটো হেৰুৱাইছো। তৰা, বাইদেউ, এই চাকি গছ নুমাবলৈ নিদিবি ৰে, নহ'লে তেখেতে বৰ কষ্ট পাব। কোৱা ৰাধা, মোক চাবলৈ দিবানে? নে তোমালোকক অন্যায় কৰাৰ বাবে মোৰ ছাঁটো পৰিবলৈ নিদিবা? মোৰ কণমানিজনী অথৰ্বৰ কণমানিজনী আৰু নাই। তাইক মই পংগু কৰি জন্ম দিলোঁ। মই ৰক্ষা কৰিব নোৱাৰিলোঁ অথৰ্বৰ পুৰুষৰ সন্তান। অথৰ্বই মোক এই কথাটোৰ কাৰণে কেতিয়াও ক্ষমা নকৰিব। মই জানো নম্ৰতা, তেওঁ ওপৰৰ পৰা সকলোবোৰ চাই আছে, মোক ক্ষমা নকৰে। আমাৰ মাজনীক জীয়াই ৰাখিব নোৱাৰিলো যে, বহুত বেয়া পাইছে মোক। সপোনত আহি সদায় সি মোক সেই কথাটোকে কয়, কিন্তু মই ইচ্ছা কৰি মৰা নাই নম্ৰতা। মই ইচ্ছা কৰি মৰা নাই নম্ৰতা। মই ইচ্ছা কৰি মৰা নাই। মোৰ ছোৱালীজনী, আমাৰ ছোৱালীজনী মই মৰা নাই নম্ৰতা। মই মৰা নাই। আৰাধ্যা, ব'লা, আমাৰ দেৰি হৈছে। আমাৰ দেৰি হৈছে, দেৰি হৈছে। আচলতে অথৰ্ব আৰু কণমানিজনীক হেৰুৱাই আৰাধ্যা ভাগি পৰিছে, বৰ বেয়াকৈ ভাগি পৰিছে।
ইয়াত আচৰিত হ'বলগীয়া কি আছে? তাৰমানে তোমালোকে কথাবোৰ গম পাইছিলা? জানিছিলোঁ। তেনেহ'লে মোক কিয় কোৱা নাছিলা? আৰে তই এনেই টেনশ্যনত আছ, তাৰোপৰি এইবোৰ কথা কোৱাৰ কিবা যুক্তি আছে নেকি? আৰু তয়ে দেখোন এটা সময়ত আৰাধ্যাৰ সন্তানটোক নষ্ট কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছিলি। যি হৈছে ভালেই হৈছে। এনেকুৱা মানুহৰ লগত এনেকুৱা হ'বই লাগে। আৰু আমাৰ দৰে মানুহৰ লগত কেনেকুৱা হ'ব লাগে মা? মই কৰা পাগলামিবোৰ মই বুজি উঠিছোঁ। আমি কেতিয়াও শান্তিত থাকিব নোৱাৰিম মা। এই টকা, এই সম্পত্তি সকলো মিছা। কিনো বৈৰাগী নিচিনা কথা কৈছ? অথৰ্ব মৰি তোৰ মনটোকো মাৰি থৈ গ'ল। মোৰ মনটোক মাৰি পেলাইছে নাই নাজানো, কিন্তু এটা কথা ঠিক যে মোৰ মনৰ ভিতৰৰ চকুহাল খুলি থৈ গৈছে। এই সন্ন্যাসীয়ে হ'ব নেকি? ভালে হ'ব দে মা। সম্পত্তিৰ ভাগ বতৰাত এজনৰ হিচাপটো কমাই যাব। এই বিশাল সম্পত্তিত কেৱল মই ৰাজ কৰিম, মই। নহয় মানে তই যেতিয়ালৈকে জীয়াই থাক তেতিয়ালৈকে তই মহাৰাণী দেচোন। তই মৰিলেহে মই ৰজা হ'ব পাৰিম। যি দেখিছোঁ ৰজা হোৱাৰ লালসাত কোনোবা দিনাখন তই আমাক বিষ খুৱাই মাৰিবি। এই মাতৃ হত্যা মহাপাপ। মই তেনেকুৱা কাম কৰিব নোৱাৰোতো। তই চিন্তা নকৰিবি, মই এতিয়ালৈকে এইবোৰ একো ভবা নাই। যেনেকৈ চলি আছোঁ তেনেকৈ চলি যাম আৰু। মাত্ৰ মোৰ প্ৰয়োজন হ'লে টকা পইচাবোৰ অলপ বেছিকৈ দি থাকিবি আৰু। মোলৈকে টকাবোৰ লগত লৈ যাবি নেকি? এতিয়া মই ওলাই যাওঁ, কাম এটা আছে। আহোঁতে অলপ দেৰি হ'ব পাৰে, চিন্তা নকৰিবি। ইয়াৰ মতি গতি বৰ এটা ভাল দেখা নাই। মোৰ এই তেজ যেতিয়া ক'ত কেতিয়া গাদ্দাৰি কৰি দিয়ে একো হিচাপ নাই। এইটো বৰ ডাঙৰ কথা গম পালোঁ নীল। তাকে ময়ো আচৰিত হৈছোঁ। কিন্তু তুমি মোক ইমান দিনে কিয় কোৱা নাছিলা? আজি ইমান দিনে ইমানবোৰ ঘটনা ঘটি আছে যে সেইবোৰ কথা মোৰ মগজুত অহাই নাই। ব'লা আমি এতিয়াই ছাৰৰ ওচৰলৈ যাওঁ। বলক। মোৰ লগত গাদ্দাৰি কৰে, DSPৰ লগত গাদ্দাৰি কৰিব আহে সি। চিনি পোৱা নাই মোক। একদম ধ্বংস কৰি পেলাম। মোক বিশ্বাসঘাতক কৰিবলৈ আহেতক বৰবাদ কৰিম। এফালৰ পৰা তেজৰ নৈ বোৱাম মই। অ' ছাৰ, কাৰ তেজৰ নৈ বোৱাই? কোনে কি কৰিলে আপোনাৰ লগত? আপোনাৰ লগত জেং কৰা মানুহটো কিন্তু সাহস মানিব লাগিব দেই ছাৰ। নহয়, সি আচলতে সাহসী নহয়, সি এটা মহামূৰ্খ। নহ'লেনো আপোনাৰ দৰে মানুহক জোকাই লৈ নাই। ছাৰ পিছে মক্কেলটো কোননো? তই। মই? তই মোক বুৰ্বক বনাব আহিছ তই। মানুহ চিনি নাপালি? অ' ছাৰ, এইবোৰ আপুনি কি কৈ আছে মই কিন্তু একো বুজি পোৱা নাই। নাই। যিটো ল'ৰাই নিজৰ মাকক নিজৰ বায়েকৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে, সি যে মোক ধোকা দিব পাৰে সেইটো মই আগতে ভাবিব লাগিছিল। ছাৰ মই কিন্তু বৰ বেয়া মানুহৰ লগত বিশ্বাসঘাতকতা কৰিলে। পাহৰি গলি মই কিমান ডেঞ্জাৰ মানুহ। অ' ছাৰ, নেজানি যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰিব ছাৰ। আই এম চৰি। নাই এতিয়া এই চৰি এইবোৰ নচলিব, গম পাইছে না? আই এম চৰি। অ' ছাৰ, কিন্তু ছাৰ মই কৰিলোঁ কি সেইটোতো কমচে কম কওক। চাওঁ এইটো ল। এইখনতো দলিলখন দেখোন। এইখন দলিলটো মই আপোনাৰ পত্নীৰ নামত লিখি দিছিলোঁ, মানে মাটিখিনি। দিছিলি? চাইনটো কাৰ আছিলে? মোৰ মাৰ, ইন্দ্ৰাণী হাজৰিকাৰ। তোৰ মা ইন্দ্ৰাণী হাজৰিকা এই সম্পত্তিৰ মালিক নহয়। কি? মই তাক চকু মুদি বিশ্বাস কৰিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ তলে তলে যে ইমান দূৰলৈ ভাবিব পাৰিব। অথৰ্বই হয়তো আগতেই অনুভৱ কৰিছিল ইন্দ্ৰাণী হাজৰিকাই সময়ত কি ৰূপ দেখুৱাব। আকাশী গংগা
হিমাংশুৱে কোৱা কথাখিনি সঁচা নেকি? হয় ককা, আপুনি নিজে চাই লওক। এইখিনিৰ মতেতো মাটি সম্পত্তিৰ মালিক আৰাধ্যা চলিহা। কিন্তু কেনেকৈ? ৰবা, মোৰ কথা এটা মনত পৰিছে। অথৰ্ব ঝাৰখণ্ডলৈ যোৱাৰ আগতে নম্ৰতা আৰু আৰাধ্যাৰ মাজত সম্পৰ্ক বেয়া হৈ থকাৰ সময়ত মোৰ কোঠালৈ আহিছিল। কেইখনমান কাগজত সি মোক চহী কৰিবলৈ দিছিল। কোম্পানীৰ কাগজ বুলি ভাবি মই চিধাই চাইন কৰি দিলোঁ। আৰু অথৰ্বক তেতিয়া সন্দেহ কৰিবলগীয়াটো কোনো কথাই নাছিল। মই তাক চকু মুদি বিশ্বাস কৰিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ তলে তলে যে ইমান দূৰলৈ ভাবিব পাৰিব। অথৰ্বই হয়তো আগতেই অনুভৱ কৰিছিল ইন্দ্ৰাণী হাজৰিকাই সময়ত কি ৰূপ দেখুৱাব। সেইবাবে হয়তো এডভান্স আৰাধ্যাৰ নামত এইবোৰ ট্ৰান্সফাৰ কৰি গৈছিল। ইমান দিনে মই কথাটো পাহৰি আছিলোঁ। আচলতে এই ফাইলটো মোক খুলি চাবলৈ দিয়া নাছিল। মোক কৈছিল যেতিয়া আৰাধ্যাৰ জীৱনলৈ সংকট আহিব, তাই অকলশৰীয়া হৈ পৰিব, তেতিয়া এই ফাইলটো দিবলৈ কৈছিল। এতিয়াতো এইখিনি কাগজ দেখুৱাই আপোনালোক সেইখন ঘৰলৈ যাব পাৰিব? ন, ইমান সহজ নহয়। আইনৰ সহায় ল'লেহে হ'ব। বিশ্বাস কৰক ছাৰ, এই বিষয়ে মই একো নাজানো। নাই নাই, তহঁতে যে মালিক বুলি পেলাই বুকু ফিন্দাই লেবেল ফালি ফালি ঘূৰি ফুৰ, হে? ইচ্ছা কৰিলেচোন আৰাধ্যা চলিহাই তহঁতক এক চুটকিত গতিয়াই বাঢ়ি কৰি দিব পাৰে। তাকেতো আচৰিত হৈছোঁ ছাৰ। সম্পত্তি যদি আৰাধ্যাৰ নামতে আছে, তেতিয়াহ'লে সিহঁত তেনেকৈ তাত কিয় আছে? আৰাধ্যা চলিহাই হয়তো এই কথাটো নাজানে। নাজানে যদি সিহঁতে জনাৰ আগতে মই তাৰ ব্যৱস্থা কৰিব লাগিব। কি কৰিবি? মানে ছাৰ, মাটি বাৰীটো নিজৰ নামত কৰিব পাৰোঁ নোৱাৰোঁ সেইটো নাজানোৱেই, কিন্তু এই মুহূৰ্তত যেতিয়া কোম্পেনীটো আমাৰ নামত আছে, তেতিয়া তাৰ শ্বেয়াৰখিনিকে বিক্ৰী কৰি যি পাওঁ সেয়া সকলো নিজৰ নামত কৰি দিব লাগিব। নহ'লে হাতত থকাখিনি গুচি যাব পাছত। মোৰ কি হ'ব? তইতো মাটিখিনি মোক দিয়াৰ কথা আছিল, দিবতো নোৱাৰিলি। এটা কাম কৰিম দিয়ক ছাৰ, কি? মানে কোম্পেনীৰ কিছু শ্বেয়াৰ আপোনাৰ নামতো কৰি দিম, তেতিয়াতো বেয়া নাপায় আপুনি? নাই 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 নাই, মোৰ নামত নহয়, মোৰ পত্নী আৰু শাহুমাৰ নামত দিব লাগিব, কাৰণ মই সম্পূৰ্ণ নিট এণ্ড ক্লিন হৈ থাকিব বিচাৰোঁ। হৈ যাব ছাৰ, আপুনি চিন্তা নকৰিব। এতিয়া মই যাওঁ, কথাখিনি মই মাৰ লগত আলোচনা কৰিব লাগিব। তাতে হাতত সময় বহুত কম আছে। সিহঁতে কিবা ষ্টেপ লোৱাৰ আগতেই আমি ষ্টেপ ল'ব লাগিব। আহিছোঁ। বেছি তেৰিমেৰি কৰিলে মই পাৰ্টি সলাবলৈ কিন্তু 1 মিনিটো নালাগে। য'ত প্ৰফিট হয় সেইফালেই মই ঢাল খোৱা মানুহ। এনেও এই ক্ষেত্ৰত এই DSPৰ এটা নাম বদনাম আছে, বদনাম। মোৰ স্বামীৰ মৃত্যুৰ পিছতো সিন্দুৰ লৈ থাকিবলৈ মোক বাধ্য কৰালা। তেখেতৰ মুক্তিৰ বাবে নিয়মখিনিও ভালকৈ পালন কৰিবলৈ সুবিধাই নিদিলা। আকাশী গংগা, আকাশী গংগা। এতিয়া কি কৰিম বুলি ভাবিছ?
তই যি কওঁ আমি তেনেকৈ আগবাঢ়িবলৈ বিচাৰোঁ। এই মাটি সম্পত্তি মোৰ বাবে এতিয়া মিনিংলেছ। মোক ইয়াৰে একোৱে নালাগে। কিন্তু তহঁত সদায় ইয়াত এনেকৈ থাকিব পাৰিবি জানো? তোমালোকে মিলিছে মোক মহাপাপ কৰোৱালা। তাৰপিছত মই গংগাত গা ধুইও সেই পাপ মোচন কৰিব নোৱাৰোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছতো সিন্দুৰ লৈ থাকিবলৈ মোক বাধ্য কৰোৱালা। তেখেতৰ মুক্তিৰ বাবে নিয়মখিনিও ভালকৈ পালন কৰিবলৈ সুবিধাই নিদিলা। তোমালোকে বাৰু কাক বেয়া পাইছিলা? মোক নে অথৰ্ব? তেনেকৈ কিয় কৈছ মাজনী? আমি তোৰ ভালৰ বাবে বিচাৰিছিলা নহয়? কেনেকৈ ভাল হ'ব পাৰে মা? তুমি পাৰিবা দেউতাৰ মৃত্যুৰ পিছত সিন্দুৰ লৈ ঘূৰি ফুৰিবলৈ? পাৰিবা দিনে ৰাতিয়ে মাছ মাংস খাই আনন্দ কৰি ফুৰিবলৈ? নোৱাৰা। সেয়া যদি তোমাৰ মতে পাপ হয়, তেনেহ'লে মই পাপী হলো নে নাই? আৰু 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 আমি মহাপাপী। তই চাগে আমাক ক্ষমা নকৰ, নহয়নে? সেই কথা ভুলতো নেভাবিবা। মই ইমানো দয়ালু হ'বলৈ শিকা নাই দেউতা। ককা, এই সম্পত্তি যদি তোমাক উভতাই লাগে, ভাল উকিল এজনৰ লগত কথা পাতা। সকলোখিনি উভতাই ল'ব পাৰিবা। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰুদালি।